কেতিয়া উদ্ধাৰ পাব দিয়কৰ বানাক্ৰান্তই আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি যোৱা ৩৬ ঘণ্টা বান বিভীষিকাৰ মাজত আছে দিয়কৰ অধিকাংশ অঞ্চল আজি বান আংশিক কমিলেও স্বাভাৱিক হোৱা নাই জনজীৱন আজিও জলবন্দী হৈ আছে দিয়ক নগৰৰ বহু পৰিয়াল এতিয়াও পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰশাসনৰ দুৰ্বল ভূমিকাত ক্ষোভিত হৈ পৰিছে বৰ্ণাঢ্য বিশেষকৈ এইসকল বানাক্ৰান্তৰ বাবে এতিয়াও নাই বিশুদ্ধ খোৱা পানী নাই আশ্ৰয় শিবিৰ নাই পশু খাদ্য নাই শিশু খাদ্যৰ ব্যৱস্থা দিয়ক পৌৰসভা তথা জিলা প্ৰশাসনক লৈ ক্ষোভিত হৈ পৰিছে জনতা ৰাজ্যৰ অভিযোগ ইমান বিভীষিকাময় পৰিৱেশে বিৰাজ কৰাৰ পাছতো দিয়ক পৌৰসভা বা যোৰহাট জিলা প্ৰশাসনে আমাৰ বাবে একো কৰা নাই খবৰ এটাও লোৱা নাই 4 লেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই আমি দুৰ্ভোগ ভুগিব লগা হৈছে এনেদৰে এতিয়া ক্ষোভ উজাৰিছে বানাক্ৰান্তই আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা আমাৰ কীৰ্তিচিহ্নবোৰ আজিও অসুত কিন্তু বৰ্তমান ইমান উচ্চ পৰ্যায়ৰ কাৰিকৰী বিজ্ঞানৰ সময়ত আমাৰ এয়া অৱস্থা একাংশ ঠিকাদাৰ ৰাজনৈতিক নেতাৰ মুনাফাৰ স্বাৰ্থত আমাৰ দেশখন শেষ হ'বলৈ উপক্ৰম ঘটিছে আজি আমি ভাৰতীয় নাগৰিক হিচাপে লজ্জিত হৈছোঁ এনেদৰে এতিয়া ক্ষোভত ফাটি পৰিছে বানাক্ৰান্ত ৰাইজ ৰজাৰ দিনত কোনো কাৰিকৰী শিক্ষানুষ্ঠান নাছিলে কোনো কাৰিকৰী শিক্ষা ব্যৱস্থা নাছিলে তৎসত্ত্বেও ইমান স্থাপত্য ভাস্কৰ্যৰ পৰা দলঙলৈকে সৈতে ইমানবোৰ বস্তু ইমান ধুনীয়াকৈ চলি আছে আজি আধুনিক কাৰিকৰী জ্ঞান প্ৰযুক্তিবিদ্যাৰ সুসজ্জিত মানুহে আজি পৰ্যন্ত ত্ৰুটিমুক্তভাৱে ৰাস্তা এটা কিয় নিৰ্মাণ কৰিব পৰা নাই ইয়াততো জিপিএছৰ নিচিনা সুন্দৰ ব্যৱস্থা আছে গতিকে ৰাস্তাবোৰ ঠিকাদাৰৰ লাভ আৰু কোনোবা ৰাজনৈতিক ব্যক্তিবিশেষৰ লাভালাভৰ কথা চিন্তা কৰি ৰাস্তাবোৰ ত্ৰুটিযুক্তভাৱে বনোৱাৰ কাৰণে আমি চিৰদিনৰ কাৰণে কৃত্ৰিম বানৰ প্ৰভাৱত পৰি আজি জীয়াতু ভুগিবলগীয়া হৈছে অকল নগৰ অঞ্চলৰ মই এজন ব্যৱসায়ীসকলৰ যিখিনি ক্ষয় ক্ষতি হৈছে সেইটোতো সাংঘাতিকেই বাকী অন্যান্য গৰীব দুখীয়া মানুহৰ বা তেওঁলোকৰ কাষলৈ ওলাই অহা মানুহৰ এই মানুহবিলাকৰ ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কিমান ক্ষয় ক্ষতি হৈছে এই লৈ আইন প্ৰশাসনৰ দেখোন কোনো খবৰ খাতিয়ে নাই নামত ডাইজেষ্টাৰ মেনেজমেণ্ট বিভাগ আছে আজি খোৱা পানীৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে তলৰ মহলাত পানী ওপৰ মহলাত মানুহ আছে পানী নাই কিবা নাই খোৱা পানী নাই খাবলৈ হেৰি নাই ইলেক্ট্ৰিচিটি নাই লাইট নাই কিবা নাই ইলেক্ট্ৰিচিটি দিব নোৱাৰে কিন্তু মম চম কিয় এনেকুৱা কোনো স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকৰ বাহিৰে কোনো চৰকাৰীভাৱে কোনো উদ্যোগ লোৱা আমি দেখা পোৱা নাই এখন কেনেকুৱা এখন মানে উন্নত দেশ বুলি আমি ভাবিব পাৰোঁ এইবিলাক ভাবি পেলাই নিজৰ ওপৰতে নিজৰ বিতৃষ্ণা লাগিছে এই দেশৰ নাগৰিক হিচাপে গতিকে অতি সোনকালে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা লৈ মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা সুচল কৰিব লাগে ৰাস্তাটো সম্পূৰ্ণ কোনো টেকন'লজিকেলি এটা হেৰিকৈ কৰা নাই ইঞ্জিনিয়াৰে বস্তুৰ টেবুলত ড্ৰয়িং আঁকিছে টেবুলত কিবা কৰিছে সেইমতে পাছ আছে ইটোৰ পাছত সিটো এনেকুৱা ধৰণে গোটেই কোটি কোটি টকাৰ ইয়াত দুৰ্নীতি কৰিবলৈ ধেৰ টকা আছে কিন্তু জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ কোনো টকা পইচা নাই এইটো আটাইতকৈ ডাঙৰ সমস্যা দুৰ্নীতি অৰ্থনীতিয়ে গোটেই সমাজ জীৱন চানি ধৰিছে বাকী আমাৰ নিচিনা মানুহবিলাকে ভুক্তভোগী হৈ মৰিবলগীয়া হৈছে তাৰ বাহিৰেতো একো হোৱা নাই সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম